গুজৰাটলৈ অসমৰ হাতী প্ৰেৰণক কেন্দ্ৰ কৰি আমগুৰিত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ। অসমীয়া যুৱ মঞ্চই সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ। আমগুৰি নগৰৰ চাৰিআলিত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে অসমীয়া যুৱ মঞ্চ। অসমৰ পৰা কোনো এটা হাতী বহিৰাজ্যলৈ প্ৰেৰণ নকৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। যুৱ মঞ্চৰ যি আজি ৬১ নং হাইৱেত আমি আজি উত্তাল পৰিস্থিতি কৰি দিবলৈ বাধ্য হৈছো। ইয়াৰ কাৰণ হ'ল এখন অসম চৰকাৰ আৰু ইয়াৰ কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা। কাৰণ আপোনালোকে জানে যে যোৱাকালি প্ৰায় ২০খনমান এনিমেল এম্বুলেঞ্চত প্ৰায় ৩৩টামান আমাৰ যি সম্পদ, অসমৰ সম্পদ হাতী, সেই হাতী চিৰিয়াখানা তালৈ প্ৰেৰণ কৰে। গতিকে আমি আগতেও দেখিছো যে আমাৰ জীৱ জন্তু বহুত তেওঁলোকে প্ৰেৰণ কৰিছে। গতিকে আপোনালোকৰ যোগেদি এটা কথা ক'বলৈ বিচাৰিছো, মামা আৰু নকৰিবা তেনেকুৱা। অসমৰ সম্পদ আৰু তুমি কিমান বিকিবা? মামা, তোমাক আমি অন্তৰৰ পৰা ভাল পাওঁ। তোমাক আমি সোণৰ অসম কৰিবৰ কাৰণে তোমাক আমি মুখ্যমন্ত্ৰী হিচাপে আজি তোমাক নিৰ্বাচন কৰিছিলো। কিন্তু আজি তুমি যিদৰে যি অসমৰ সম্পদসমূহ বিকি বিকি শেষ কৰিবলৈ ধৰিছা, তোমাৰ ঘৰৰ যি সম্পত্তি তুমি বৃদ্ধি কৰাৰ চেষ্টা কৰিছা, আৰু নকৰিবা, নহ'লে তোমাক পাপে চুব, হাও লাগিব তোমাৰ। এতিয়া বৰ্তমান আমি আমাৰ দুখীয়া ৰাইজৰ যি আমাৰ অসমৰ যি আমি ৰাইজে তেখেতৰ যি হাও লাগিছিলে, কিন্তু এতিয়া দেখিছো যে বন্যপ্ৰাণীৰ হাও তেখেতক চুব। কাৰণ সেই উন্নয়ন ঘটনা যোৱাই নাই, সেই আমাৰ সদিয়া আমাৰ ৰাজীৱ দা আজি সেই হোৱাই নাই। তেখেতে কিন্তু তাত গৈ উপস্থিত নহ'ল। কিন্তু তেখেতে এনেকুৱা এজন ধুৰন্ধৰ মুখ্যমন্ত্ৰী, এনেকুৱা এজন হিয়াল মুখ্যমন্ত্ৰী, তেখেতে বাঘ বুলি কৈছিলে, কিন্তু তেখেতে ধুৰন্ধৰ হিয়াল হয়। কালি তেখেতে গম পায় যে এনেকুৱা প্ৰায় ২০-২৫খন গাড়ীত আমাৰ এনেকৈ হাতী লৈ যাব। গতিকে তেওঁ ফুটি দিলে, কুৰিয়ালে তেখেতে পলাই দিলে। গতিকে তেতিয়া তেখেতে জবাব দিবলগীয়া হোৱা নাই। গতিকে আমি অসমীয়া যুৱ মঞ্চ আমি কৈ দিছোঁ যে ইয়াৰ পিছত যদি এটা হাতীও যদি কিন্তু প্ৰেৰণ কৰিবলগীয়া হয়, বা এটা হাতী নালাগে, কোনো এটা যদি জীৱন্ত জন্তু যদি আপোনাৰ পৰা প্ৰেৰণ কৰিবলৈ হয়, কিন্তু এইখন চৰকাৰ কিন্তু আমি শান্তিত থাকিবলৈ নিদিম। আমি অসমীয়া যুৱ মঞ্চ আজি উত্তাল পৰিস্থিতি কৰিছোঁ, কিন্তু ইয়াতকৈ ভয়াৱহ গোটেই সমগ্ৰ অসমত কিন্তু উত্তাল কৰিবলৈ আমি বাধ্য হ'ম। আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ, ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন, আৰু ইয়াৰ বাবে হ'ব এই হিমন্ত বিশ্ব শৰ্মাৰ চিণ্ডিকেট বামা, এই অভাৱিছ বামা। আজি আমি ইয়াত একগতভাৱে কাৰ্যসূচী লোৱা মূল কাৰণটো হৈছে যে যিমান জীৱ জন্তু অতীতৰ পৰা আমাৰ এইখন চৰকাৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবোৰ দুৰ্নীতি কাৰ্যসূচী লীন হৈছে, তাতে সকলো বস্তুত লৈ পিনি বিক্ৰী বাৰ্তা হৈছে। আৰু এইটো বস্তু আমি সকীয়াই দিব বিচাৰিছোঁ আজি এই মঞ্চৰ পৰা, যে অন্যথা যদি দুনাই এনেকৈ যদি জানোৱাৰ এনেকৈ লৈ যোৱা হয়, জীৱ জনোৱাৰ যেনেকৈ যদি অন্য ৰাজ্যলৈ যদি বিক্ৰী কৰা হয় আমাৰ সম্পদবোৰ, তেতিয়াহ'লে আমি আজি ডাঙৰ অনুষ্ঠান আমি গঢ়ি তুলিম। গোটেই কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম।